নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকে চাই আছে কম্পিটিটিভ এক্সাম 2.3। আজি এখন 4 নম্বৰ মডেল কুৱেশ্যন পেপাৰ হ'বলৈ গৈ আছে। যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই সেইসকলে আগৰ ভিডিঅ'কেইটা চাই ল'ব। আমি আজিৰ পেপাৰখনত মাত্ৰ 15টা কুৱেশ্যন লৈ আহিছোঁ আৰু ইয়াৰ 5 মাৰ্ক ৰাখিছোঁ মাত্ৰ 12। গতিকে কোনে কিমান পালা সকলোৱে লাষ্টত কমেণ্ট কৰি জনাবা। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ তেজত pH মান কিমান? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 7.4। বন্ধুসকল মনত ৰাখিব মানুহৰ তেজৰ pHৰ মান 7.4। আজিৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল? বন্ধুসকল মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ জন লগি বেয়াৰ্ড। বন্ধুসকল মনত ৰাখিব জন লগি বেয়াৰ্ডে টেলিভিছন আৱিষ্কাৰ কৰিছিল। আজিৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ প্ৰতিমা দেৱী সিং পাটিল। বন্ধুসকল মনত ৰাখিব ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিমা দেৱী সিং পাটিল। আজিৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে বায়ুত থকা জলীয় বাষ্প জোখা যন্ত্ৰটোৰ নাম কি? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি হাইগ্ৰমিটাৰ। বন্ধুসকল বায়ুত থকা জলীয় বাষ্প জোখাৰ বাবে হাইগ্ৰমিটাৰ যন্ত্ৰটো ব্যৱহাৰ কৰা হয়। আজিৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে ৰেডিঅ'ৰ FM শব্দটোৱে কি বুজায়? বন্ধুসকল মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ফ্ৰিকুৱেন্সি মডুলেশ্যন। আজিৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো অংগই মানুহৰ শৰীৰত তেজ বিশুদ্ধ কৰে? বন্ধুসকল মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি কিডনী। বন্ধুসকল কিডনীয়ে মানুহৰ শৰীৰৰ তেজ বিশুদ্ধ কৰে। আজিৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে নীতি আয়োগৰ বৰ্তমান উপাধ্যক্ষ কোন? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি সুমন বেৰী। বন্ধুসকল মনত ৰাখিব নীতি আয়োগৰ বৰ্তমান উপাধ্যক্ষ হ'ল সুমন বেৰী। আজিৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমটো বেংক কিমান চনত স্থাপন কৰা হৈছিল? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1770 চনত। বন্ধুসকল মনত ৰাখিব ভাৰতত প্ৰথমবাৰৰ বাবে 1770 চনত বেংক স্থাপন কৰা হৈছিল। আজিৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে বেংক অৱ হিন্দুস্তান কিমান চনত স্থাপন কৰা হৈছিল? বন্ধুসকল মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1770 চনত। বন্ধুসকল 1770 চনত বেংক অৱ হিন্দুস্তান স্থাপন কৰা হৈছিল। বন্ধুসকল মনত ৰাখিব এইটোৱে আছিল ভাৰতৰ প্ৰথম বেংক। আজিৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে সংবিধান সভাৰ প্ৰথম বৈঠকত স্থায়ী সভাপতি কোন আছিল? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধুসকল মনত ৰাখিব ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ প্ৰথম বৈঠকত স্থায়ী সভাপতি। আজিৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন চহৰ বিশ্বৰ দ্বিতীয় প্ৰদূষিত অঞ্চল হিচাপে চিহ্নিত হৈছে? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি গুৱাহাটী। বন্ধুসকল মনত ৰাখিব ভাৰতৰ গুৱাহাটী চহৰখন বিশ্বৰ দ্বিতীয় প্ৰদূষিত অঞ্চল হিচাপে চিহ্নিত হৈছে। আজিৰ 12 নম্বৰ কুৱেশ্যনটো হৈছে তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1192 চনত। বন্ধুসকল মনত ৰাখিব 1192 চনত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। আজিৰ 13 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ মুঠ ভৌগোলিক মাটিকালি কিমান? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 32,87,263 স্কুৱেৰ কিলোমিটাৰ। আজিৰ 14 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া কিতাপখনৰ ৰচয়িতা কোন? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহৰু। বন্ধুসকল মনত ৰাখিব দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া কিতাপখনৰ ৰচক হ'ল জৱাহৰলাল নেহৰু। আজিৰ 15 নম্বৰ কুৱেশ্যনটো হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সমাধিস্থলৰ নাম কি? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ চৈত্যভূমি। বন্ধুসকল মনত ৰাখিব চৈত্যভূমি হ'ল ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সমাধিস্থলৰ নাম।
বন্ধুসকল আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।